নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে পাঁচটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটোলৈ আহিছোঁ। বিপ্লৱ শৰ্মা আয়োগৰ 38টা পৰামৰ্শ ৰূপায়ণৰ দিশত আগবাঢ়িছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ 14টা দফা ৰূপায়ণৰ বাবে ত্ৰিপাক্ষিক বৈঠকৰ প্ৰস্তাৱ। এপ্ৰিলত হ'ব তৃতীয়লানি বৈঠক। চৰকাৰী ভাষা প্ৰয়োগৰ সঞ্চালকালয় ৰূপান্তৰ হ'ব পূৰ্ণ পৰ্যায়ৰ সঞ্চালকালয়লৈ। নিৰ্বাচিত ৰাজহ ব্লকত খিলঞ্জীয়া আৰু 1951 চনৰ পূৰ্বে অহা লোকেহে কৰিব পাৰিব ভূমি ক্ৰয় বিক্ৰয়। 14 এপ্ৰিলৰ পৰা সকলো আইন নথি নিৰ্দেশনাৰ অধিসূচনা ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া, বৰাক উপত্যকাত বাংলা এনেদৰে হ'ব। ইউনিফাইড পেঞ্চন স্কিম অপশ্যন ফৰ্ম জাৰি কৰা হৈছে। ফৰ্ম এ সেইসকলে পূৰণ কৰিব লাগিব যিসকলে 1 এপ্ৰিল 2025 বা তাৰ পাছত নিযুক্তিপ্ৰাপ্ত হ'ব। ফৰ্ম এটো সেইসকলে পূৰাব লাগিব যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বৰ্তমান NPSৰ অধীনত আছে, তেওঁলোকে ফৰ্ম এটো ফিল আপ কৰিব লাগিব। ফৰ্ম B1 সেইসকল চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ীয়ে পূৰাব লাগিব যিসকলে 31 মাৰ্চ 2025ৰ আগতে অৱসৰ গ্ৰহণ কৰিছে আৰু NPSৰ অধীনত আছে। তেওঁলোক যদি UPSলৈ যাব বিচাৰে তেতিয়াহ'লে তেওঁলোকে B1 ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু ফৰ্ম B2 সেইসকলে পূৰণ কৰিব লাগিব যিসকল কৰ্মচাৰীৰ মৃত্যু হ'ল আৰু NPSৰ পেঞ্চন লাভ কৰি আছে পৰিয়ালে, তেওঁলোকে পূৰাব লাগিব। এতিয়া আহিছোঁ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে কিছু শেহতীয়া খবৰ আহিছে। আৰু পৰৱৰ্তী খবৰটো আহিছে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাৰ ফালৰ পৰা। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ কেন্দ্ৰীয় সমিতিয়ে 18 তাৰিখৰ পৰা ধাৰাবাহিক আন্দোলন কৰাৰ সিদ্ধান্ত স্থগিত ৰাখিছে। শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ প্ৰতি আস্থা ৰাখি সংস্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পৰা বিৰত আছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বৈঠকৰ পিছত শিক্ষামন্ত্ৰীৰ আশ্বাস তেওঁলোকে লাভ কৰিছে আৰু 5-7জনীয়া প্ৰতিনিধি দল তেওঁলোকে গঠন কৰি দিছে যিসকলে 18 আৰু 19 তাৰিখে গুৱাহাটীত বাহৰ পাতি সমস্ত বিদ্যান্তৰ বুজ লোৱাৰ চেষ্টা কৰিব আৰু প্ৰতিনিধি দলে কেন্দ্ৰীয় সমিতিৰ পৰা তেওঁলোকে আৰ্থিক সাহায্য অৰ্থাৎ খৰচখিনি লাভ কৰিব আৰু শিক্ষামন্ত্ৰীকে আদি কৰি সংশ্লিষ্ট বিষয়া বিধায়কসকলক সাক্ষাৎ কৰিব এই প্ৰতিনিধি দলে আৰু লগতে কেন্দ্ৰীয় সমিতিক সবিশেষ বিৱৰণ দিব। প্ৰয়োজন সাপেক্ষে আৰু সুবিধা অনুসাৰে গুৱাহাটীত সংবাদমেল যোগে আগন্তুক পদক্ষেপ ঘোষণা কৰিব। সুবিধা অনুসৰি বুলিলে সংস্থাৰ পুঁজিৰ দুৰৱস্থাৰ বাবে সংবাদমেলৰ আয়োজনত অসুবিধা আছে, সেয়েহে সমূহ টিউটৰ শিক্ষাগুৰুৰ পৰা সংস্থাৰ বৰঙণি আৰু সকলো জিলা সমিতিৰ সহযোগিতা কামনা কৰিবৰ বাবে তেওঁলোকে আহ্বান জনাইছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। যোৱা জানুৱাৰী মাহত ৰাজ্য চৰকাৰে জাৰি কৰা এখন জাননীয়ে প্ৰায় 40,000ৰো অধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলাইও বিভিন্ন কাৰণত 2013 আৰু 2021 চনতে শিক্ষানুষ্ঠান বা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছিল, কিন্তু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি 2005ত প্ৰযোজ্য হোৱাৰ পাছত এই শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। যোৱা 20 জানুৱাৰীত ৰাজ্য চৰকাৰে এখন জাননীৰ দ্বাৰা যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ পূৰ্বে চলিছিল তেওঁলোকক পুৰণি পেঞ্চন ব্যৱস্থালৈ আনিবলৈ বিভাগসমূহক নিৰ্দেশ দিয়ে। এই নিৰ্দেশক অসম ৰাজ্যিক প্ৰাদেশিক 2013 চনৰ পৰা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এখন সংবাদমেলত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ কলিতা আৰু সম্পাদক ভৱেন কলিতাই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনায়। সমিতিৰ সভাপতি তথা বিষয়ববীয়াসকলে যাতে এই কৰ্মচাৰীসকল যিসকলৰ নিযুক্তি 2005 চনৰ আগতেই প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু কিবা কাৰণত 2005 চনৰ পিছত তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া হৈছিল, কিন্তু আৰম্ভণিটো তেওঁলোকৰ 2005 চনৰ আগতেই হৈছিল, অৰ্থাৎ যেতিয়া পুৰণি পেঞ্চন ব্যৱস্থা চলি আছিল, তেনে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যাতে পুৰণি পেঞ্চন তেওঁলোকে লাভ কৰে তাৰ ব্যৱস্থা যাতে অসম চৰকাৰে কৰে তাৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছে। এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।